আমি যোনটো আস্থা ৰাখিছিলোঁ তদন্তকাৰী হেৰিৰ ওপৰত সেইটো ভাল লাগিছে দেখি পেলাই যে তেওঁলোকে ইমান নিষ্ঠাৰে ইমানখিনি ধুনীয়াকৈ কৰিছে বস্তুখিনি আমি বিচৰা মতেই অসমৰ ৰাইজে বিচৰা মতে আৰু যিখিনি তেওঁলোকে ছেকশ্যন বা ছাব ছেকশ্যন দি যি ধৰণে আমি যিখিনিতে গম পাইছোঁ ছ'চিয়েল মিডিয়া বা নিউজৰ পৰা সেইখিনি দেখি আমি এটলিষ্ট আমি অকণমান ৰিলিফ এটা পাইছোঁ যে চাৰ্জশ্বিটখন আমি ভাবিছোঁ খুব ষ্ট্ৰংকৈ তেওঁলোকে দিছে আৰু ইমান ডিটেইলত ইমান দীঘলীয়া ইমান উইথ লটছ অফ ডকুমেণ্টেশ্যন বা ইমান এভিডেঞ্চৰে দিছে চ' আমি সেইটো লৈ পেলাই আমি আৰু আশাবাদী যে ন্যায়টো খৰতকীয়া হ'ব আৰু আমি বিচৰা মতে ন্যায়টো প্ৰতিষ্ঠা হ'ব। চবেই বিচাৰিছোঁ মই বুলি নহয় গোটেই অসমবাসীয়ে বিচাৰিছে সকলোৱে বিচাৰিছে কাৰণ নহ'লেতো দীঘলীয়া হয় এই প্ৰচেছটো গতিকে এইটো খুব ভাল ষ্টেপ হ'ব যদি ফাষ্ট ট্ৰেকটো কৰে খুবেই ভাল অসমখনীয় ষ্টেপ এটা হয়। এই শব্দটো শুনিলেও মোৰ ভয় লাগে আচলতে আৰু তেওঁৰ নিচিনা মানুহ এজনক লৈ পেলাই মানুহে সেইধৰণে চিন্তা কৰিব পাৰিছিলে এইটো ভাবিলে মানে বুকু কঁপি যায় যে আমি ইমান নজনাকৈ কেনেকৈ থাকিলোঁ এতিয়া যিহেতু তেওঁলোকে হয়তো কিবা এভিডেঞ্চ পাইছে যাৰ ওপৰত বেছ কৰি এনেকুৱা ধৰণে বস্তুখিনি আগবঢ়াইছে চাৰ্জশ্বিটটো গতিকে আমি ভাবোঁ যে তেওঁলোকে সেইমতে প্ৰতিষ্ঠাও কৰিব পাৰিব চাগে তেওঁলোকৰ সম্পূৰ্ণ আস্থা আছে থেংক ইউ।